নমস্কাৰ আবেলিৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই আহিছোঁ প্ৰথমটো খবৰলৈ আমগুৰিত বিজেপি যোগদানৰ জোৱাৰ আমগুৰি খৰাগুৰাত কংগ্ৰেছ আৰু অগপৰ অৰ্ধ শতাধিক কৰ্মীৰ যোগদান বিজেপিত আৰু আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত বিজেপিৰ জিলা সাধাৰণ সম্পাদক প্ৰাঞ্জল কটকী আৰু গৌৰীসাগৰ মণ্ডলৰ সভাপতি অৰুণ বৰা উপস্থিতিত অনুষ্ঠিত হোৱা এই দলীয় সভাত এনেদৰে যোগদান কৰিলে অৰ্ধ শতাধিক লোকে আৰু আমগুৰিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে সমীৰণ দুৱৰাই গৌৰীসাগৰ মণ্ডল সমিতিৰ উদ্যোগত এই ডিক্সৌ পঞ্চায়তৰ সহযোগত আজি কংগ্ৰেছ প্ৰমুখ্য কৰি বিভিন্ন ৰাজনৈতিক দলৰ আজি শতাধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যি আধাৰত আজি সকলোৱে আপ্লুত হৈছে। বিভিন্ন আঁচনি যিহেতু সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী হৈছে আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্যই হৈছে সমাজৰ নিষ্পেষিত শোষিত দৰিদ্ৰ যিসকল লোক আছে তেওঁলোকো যাতে সমাজলৈ আহি মৰ্যাদা সহকাৰে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে, প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ কৃষ্টি সংস্কৃতিৰ চৰ্চা আৰু বিকাশ ঘটাব পাৰে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যি শক্তিশালী পদক্ষেপ লৈছে এই পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈয়ে আজি বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্বত যি সমগ্ৰ ভাৰতখন উন্নয়নশীল দেশৰ তালিকালৈ যি গৈ আছে আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি যিদৰে গ্ৰহণ কৰিছে এই আঁচনিখিনিৰ লগতে আমি সমগ্ৰ এই ভাৰতীয় জনতা পাৰ্টীৰ অংশীদাৰ হ'বলৈ পাই আজি সুখী হৈছোঁ। আমাৰ সন্মানীয় জিলা সম্পাদক প্ৰাঞ্জল কটকী ডাঙৰীয়াৰ ওচৰত আমি আজি তেখেতৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমি ভাৰতীয় জনতা দলত। পৰৱৰ্তী খবৰ অভয়পুৰীত বন বিভাগৰ অভিযান আৰু অভিযানত জব্দ অবৈধ কাঠফলা মিল বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ নিৰ্দেশত এক গোপন সূত্ৰৰ ভিত্তিত বঙাইগাঁৱৰ বিশেষ বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই আজি পুৱতি নিশা অভয়পুৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পাগলা বজাৰ ৩ নং লতিবাৰীত এটা অবৈধ কাঠফলা কল উৎখাত কৰে। লগতে কিছু সংখ্যক অবৈধ কাঠৰ কুণ্ডা জব্দ কৰা হয়। উক্ত অবৈধ কাঠফলা কলটো আৰু কাঠৰ কুণ্ডাখিনি অভয়পুৰী বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয় আৰু এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত দুষ্কৃতিকাৰী কৰায়ত্ব কৰাৰ বাবে বন বিভাগে আৰম্ভ কৰিছে তদন্ত। আৰু বঙাইগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে বিক্ৰম ৰঞ্জন ৰায়। এই অভিযানটো আমি বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশত এক গোপন সূত্ৰৰ পংখেদি লতিবাৰী ৩ নং খণ্ডত পাগলা বজাৰৰ ওচৰত লতিবাৰী ৩ নং খণ্ডত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰোঁ আৰু এই অবৈধ কাঠফলা মিলটোৰ লগতে কিছু পৰিমাণে কাঠৰ কুণ্ডা জব্দ কৰা হয় কিছু সংখ্যক। আৰু এই অবৈধ কাঠফলা মিলটোত এতিয়ালৈকে আমি গৰাকীৰ সম্ভেদ পোৱা নাই। আমি আনহাতে হাফলঙত ডিমাছা ছাত্ৰৰ একতা সভাৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। প্ৰতিষ্ঠা দিৱসৰ অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক সূৰ্যত হোসেন, সাংবাদিক পংকজ কুমাৰ দেৱ, ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ উপদেষ্টা থালেন ডিব্ৰাগেডে, কেন্দ্ৰীয় সমিতিৰ সভাপতি সিদুত নাইডিং, সাধাৰণ সম্পাদক প্ৰমিত চেংগুইন আদি। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি ষ্টুডেণ্ট ইউনিয়নে ডিমাছা ছাত্ৰ সমাজৰ হিতে কি কাম কৰিব বা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ বিষয়ে আলোচনা কৰে। আৰু আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ কুমাৰ দেৱে। आज हमारा डिमासा स्टूडेंट यूनियन का आज 65 फाउंडेशन डे है। आज थोड़ा मनाया गया है। हर साल तो हम लोग थोड़ा बड़ा करके मनाया था, फिर भी इस साल कोविड-19 को लेके हम लोग इतना बड़ा करके प्रोग्राम करना चाहिए, क्योंकि देखिए हम लोग का डिमासा स्टूडेंट यूनियन अभी 65 ईयर्स हो गया। अभी तक हम लोग जितना भी काम कर रहे हैं हम लोग डिमासा के लिए सभी जनता के लिए काम कर रहे हैं। अभी भी और जितना भी हमारे दिमाग का जितना भी प्रॉब्लम हो उसका अभी भी हम लोग इससे स्टूडेंट बोर्ड होकर हम लोग काम करके जाएंगे और आने वाला दिन में বিগত ৯ মাহ ধৰি কাৰাগাৰত বন্দী হৈ থকা অখিলৰ মুক্তিৰ আইনী যুঁজৰ অৰ্থ সংগ্ৰহৰ বাবে কৃষক মুক্তিৰ এটা সজাতি দল আহি উপস্থিত হয় কলিয়াবৰৰ কুঁৱৰীটোলত। ৰাইজৰ পৰা সহায় বিচাৰি আইনী যুঁজৰ বাবে অৰ্থ সংগ্ৰহ কৰে কৃষক মুক্তিৰ সদস্যসকলে। আৰু কলিয়াবৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই।
কলিয়াবৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে ৰাইজৰ অভিযান লকডাউনৰ সুবিধা গ্ৰহণ কৰি কুঠৰীৰ 9 বস্তিৰ ওপৰত ডাঙাগাঁৱৰ 20-30 ঘৰ লোকৰ ঘৰত চলিছে চুলাই মদৰ ৰমৰমীয়া বেহা স্থানীয় ৰাইজে গাঁওখনত অভিযান চলাই মদৰ ব্যৱসায় বন্ধ কৰিবৰ বাবে আবকাৰী বিভাগক বাৰম্বাৰ অভিযোগ দিছিল যদিও আবকাৰী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে আৰু যাৰ বাবে গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত ঘৰে ঘৰে চলাই অভিযান আবকাৰী বিভাগৰ লোকসকলে মাজে মাজে গাঁওখনলৈ আহে যদিও চুলাই মদৰ ব্যৱসায়ৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাকৈ পুনৰ ঘূৰি যায় বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু কলিয়াবৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই অবস্থিত ভিডিপিয়ে আমি মদ বন্ধ কৰিছোঁ আজি আমি ভিডিপি আৰু গাঁৱৰ ৰাইজ হৈ মদ বন্ধ কৰিছোঁ আমি আজি গোটেই ঘৰে ঘৰে গৈ আমি আজি বন্ধ কৰি থৈ আহি ইয়াত মাজে মাজে আবকাৰী বিভাগ আহে কিন্তু সেই তেনেকুৱা আহাটোহে দেখোঁ ক'ত হেৰি কৰি যায় সেইখিনি আমি নাজানো আপোনালোকে কোনো পদক্ষেপ লোৱা নাই যে খালি তেওঁলোকে কি কৰে কি না মাজে মাজে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ চুতীয়া জাতি সন্মিলনৰ মহিলা সন্মিলনী চুতীয়া যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া ৰাস মঞ্চত চুতীয়া জনগোষ্ঠীৰ ৰাজনৈতিক সচেতনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় চৰাইদেউ আৰু ডিব্ৰুগড় জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি জ্ঞানন্দ চুতীয়া আৰু যোগেশ খনিকৰ যৌথ সঞ্চালনাত অনুষ্ঠিত এই ৰাজনৈতিক সচেতনতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চুতীয়া জাতি সন্মিলনৰ সম্পাদক দিলীপ চুতীয়াই আৰু মৰাণৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে স্বপ্ননীল দেউৰীয়ে চুতীয়া জাতিও পাবলগীয়া আছিল কিন্তু চৰকাৰে চুতীয়াসকলক সেই অধিকাৰ দিব সেইকাৰণে আমাৰ কেন্দ্ৰীয় সমিতি আনহাতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা গুৰুত্বপূৰ্ণ পথ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা কিনা পথাৰ মাজৰ চাপৰি সংযোগী সদাব্যস্ত পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাতে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভোগাইছে পথচাৰীসকলক বছৰ বছৰ ধৰি মেৰামতি নোহোৱাত বিধ্বস্ত হৈ পৰিছে পথটো নাৰায়ণপুৰ নগৰ আৰু পানবাৰী গাঁও পঞ্চায়তৰ সীমাত অৱস্থিত পথটো পুনৰ নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে গাঁও পঞ্চায়ত নগৰ সমিতি দেউৰী স্বায়ত্ত পৰিষদ স্থানীয় বিধায়কক বিগত সময়ত বহুবাৰ নিবেদন জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে আৰু নাৰায়ণপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে চন্দন শইকীয়াই ৰাস্তাইদি আজি শ ছাত্ৰ ছাত্ৰীয়ে আজি স্কুল কলেজ মহাবিদ্যালয় ইউনিভাৰ্চিটিলৈকে এই ৰাস্তাদি অহা যোৱা কৰি থাকে কিন্তু আজিলৈকে এই ৰাস্তাটোৰ যিটো দুৰৱস্থা হৈ আছে এই দুৰৱস্থাৰ কথাটো আজিলৈকে কোনো বিভাগীয় কৰ্তৃপক্ষ অথবা দেউৰী স্বায়ত্ত সাহিত্য পৰিষদৰ সমষ্টিৰ ভিতৰতো এই অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই ৰাস্তাটো আৰু এই ৰাস্তাটোৰ আমাৰ বিভাগীয় আমাৰ যিবিলাক হেৰি আছে কৰ্তৃপক্ষ আছে তেওঁলোকক আমি জনাইছোঁ চাৰ্কুল অফিচকো জনাইছোঁ চাৰ্কুল অফিচৰ কাষতে থকা এই ৰাস্তাটো তেখেতকো আমি দৃষ্টিগোচৰ আনহাতে নাজিৰা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ হিতাধিকাৰীক অনুদান বিতৰণ নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত নাজিৰা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ হিতাধিকাৰীসকলক ছলাৰ লাইটকে ধৰি টিনপাত চিলাই মেচিন আদি সামগ্ৰী প্ৰদান কৰা হয় এই কাৰ্যসূচীৰ ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মোহনৰ লগতে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত নাজিৰা মহকুমাধিপতি সমাজসেৱক প্ৰহ্লাদ গোৱালা আৰু প্ৰবীণ কোঁৱৰ আদি নেতাসকল উপস্থিত থাকে আৰু নাজিৰাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অংশুমান দত্তই অৰুণোদয় আঁচনিটো দিছে মই অৰুণোদয় আঁচনিখন মই যিহেতু ৰাইজৰ পইচা ৰাইজক ঘূৰাই দিছে ইয়াক মই বিৰোধ কৰা প্ৰশ্ন নুঠে আৰু বিশেষ আদৰণি জনোৱাৰো প্ৰশ্ন নুঠে কাৰণ 830 টকা হ'লে দৈনিক 27 টকা হয় 27 টকাত খুব বেছি একো আজিৰ যি বৰ্তমান মূল্য বৃদ্ধি এই সময়ত একো কৰিব নোৱাৰি তথাপিতো মই মোৰ সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ প্ৰতিজন পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড সদস্যক এখন পত্ৰযোগে মই অৱগত কৰিছিলোঁ এটা চেম্পুল ফৰ্ম দিছোঁ যেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ মডেল টেষ্ট পেপাৰ হয় মোক তেনেকৈ মই বিতৰণ কৰি দিছোঁ ফৰ্ম এখিনি
দৰঙৰ শিলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কোৱাবাটি গাঁৱত জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে। দীৰ্ঘদিনে পথ নিৰ্মাণ নকৰাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে এতিয়া কোৱাবাটি গাঁৱৰ লোকসকলে। যাতায়াতৰ একমাত্ৰ পথছোৱাত প্ৰকাণ্ড গাঁতৰ লগতে একাঠু পৰ্যন্ত বোকা। পথছোৱা বোকাময় হোৱাৰ বাবে যান বাহন চলাচল কৰিব পৰা নাই। পথছোৱা বোকাময় হোৱাৰ বাবে জৰুৰীকালীন এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ লোকসকল। আৰু ওৰাঙৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে নিপজ্যোতি বৰুৱাই। এটা গাড়ী অহা নাই, বেমাৰী হ'লে আমি এই বস্তা দি ভাঙি চিগা বনাইহে লৈ যাব লাগে খাৰত কৰি। এম্বুলেন্স নাহে, কোনো ধৰণে গাড়ী নোসোমায়। এম্বুলেন্সটো দূৰৰ কথা, টমটম এটা সোমাব নোৱাৰে বেমাৰী নিবৰ কাৰণে। বেমাৰী হ'লে আমি এই দাঙি লৈ যাওঁ আৰু চিলবুৰী বজাৰলৈ। কণ্টেক্ট লৈ আহিছে, আনাৰ পিছত ৰাস্তাটো মেপ মতে বনোৱা নাই। নবনোৱাৰ কাৰণে 2-4জন মানুহে বাদী হৈছে যে ৰাস্তাই একফালে সিহঁতে বনাই আছিল আৰু একফালে, সেইকাৰণে 2-4জন মানুহ বাদী হৈছে। সেইকাৰণে আমি এই মণ্ডলক আবেদন জনাইছিলোঁ লিখিতভাৱে যে মণ্ডল আহি কিনে আমাৰ মেপ মতে ৰাস্তাখন ওলাই দিয়ক আৰু ৰাস্তাখন। এজন যুৱনেতাৰ মহানুভৱতা। শালবাৰী ভূঞাপাৰত 110টা দুখীয়া পৰিয়ালক সাহায্য প্ৰদান যুৱনেতা কিশোৰ বৰুৱাৰ। প্ৰায় 7-8 মাহ ধৰি কৰোনা মহামাৰীৰ ত্ৰাসৰ বাবে মাধমাৰ পৰিছে ৰাজ্যৰ সৰ্বসাধাৰণৰ ওপৰত। বহুতৰে হেৰাই গৈছে জীয়াই থকাৰ সম্বল, বহুতে আকৌ এসাঁজ খাই এসাঁজ লঘোণ দি পাৰ কৰিছে সময়। তাৰ মাজতে দুখীয়া ৰাইজৰ বাবে ত্ৰাণকৰ্তা হৈ থিয় দিছে এগৰাকী যুৱ সমাজকৰ্মী নেতা কিশোৰ বৰুৱা। বৰপেটাৰ সৰুপেটাৰ স্থায়ী বাসিন্দা কিশোৰ বৰুৱাই নিজৰ অঞ্চলৰ লগতে বৃহত্তৰ শালবাৰী অঞ্চলৰ ৰাইজৰ মাজত সময়ে সময়ে আগবঢ়াই আহিছে সহায়ৰ হাত। সমাজকৰ্মী যুৱ নেতাগৰাকীয়ে বাক্সা জিলাৰ শালবাৰীৰ কুমগুৰিত উপস্থিত হৈ অঞ্চলটোৰ 110টা দুখীয়া পৰিয়ালৰ মাজত বিনামূলীয়াকৈ সাহায্য বিতৰণ কৰে। আৰু শালবাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে নিপু বায়নে। আনহাতে ধনচিৰি মহকুমাৰ সৰুপথাৰ বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত টেঙানী ঔগুৰি আলিচিঘা পাৰ ঘাটত ধনচিৰি নদীৰ ওপৰত আজিও নিৰ্মাণ নহ'ল এখন পকী দলং। আৰু ফলত দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে। মৰণক শৰণ দি এখন টুলুঙা নাৱেৰে যাতায়াত কৰিব লগা হৈছে 42খনকৈ গাঁৱৰ ৰাইজে। দলঙৰ অভাৱত বৃহত্তৰ অঞ্চলটোলৈ নাহে 108, ফলত নাওঁতে মৃত্যু হ'বলগীয়া হয় ৰোগীৰ। আৰু স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰ প্ৰশাসনক বহুবাৰ নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত নিৰ্মাণ নহ'ল এখন দলং। আৰু পুৰণি নাওখন অতি জৰাজীৰ্ণ হৈ পৰাত ৰূপায়ন্তৰ হৈ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এখন নাও সাজি উলিওৱাৰ বাবে প্ৰস্তুতি চলাইছে। আজি বহু বছৰ ধৰি ঔগুৰি আলিচিঘা পাৰ ঘাটত দলঙৰ ব্যৱস্থা হোৱা নাই। দলঙৰ ব্যৱস্থা নথকাৰ কাৰণে আমি টেঙানীবাসীৰ অৰ্থাৎ 42খন গাঁৱৰ মানুহে অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈছে। এখনে টুলুঙা নাৱত বিপদসংকুলভাৱে কোনোমতে আমি পাৰ কৰি থকা হৈছে। আমি এখনি স্থায়ী পকী দলং বিচাৰি আমি চৰকাৰ প্ৰশাসন তথা MLA মন্ত্ৰী বিধায়ক সকলোকে আমি স্মাৰকপত্ৰ দিছোঁ, নিবেদন কৰিছোঁ, কিন্তু আজিকো দলঙৰ। আহিছো শেষৰটো খবৰলৈ। টিহু মাখিবাহাত সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান। মাখিবাহাৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মহেন্দ্ৰ নাথ শৰ্মা আৰু সাংবাদিক পুত্ৰ ৰূপকুমাৰ শৰ্মাৰ গৃহত চোৰৰ তাণ্ডৱ। নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিয়ে সোণৰ গহনা, অলংকাৰ তথা গৃহৰ ভিন্ন আচবাব। আৰু সম্প্ৰতি ঘটনাৰ পৰা তদন্ত অব্যাহত ৰাখিছে টিহু আৰক্ষীয়ে। আৰু টিহুৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে লিখন ঠাকুৰীয়াই। আমাৰ কালি ঘৰত কোনো নাছিল, মা দেউতা মাজুলীদাৰ তাত গৈছিল গুৱাহাটীত, ময়ো নাছিলোঁ। আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ইয়াত লুটপাট চলায়। আৰু আমাৰ ঘৰত যিখিনি আমাৰ সোণৰ অলংকাৰ নগদ ধন আছিল, তাৰোপৰি কাঁহৰ বাচন বৰ্তন সেইখিনি চোৰে লুট কৰি নিয়ে। আৰু মূল গেটেৰে চোৰ সোমাইছিল, মূল গেটৰ দৰ্জাৰ তালা ভাঙি আৰু 3টাকৈ তলা ভাঙিছে। আৰু তলা ভাঙি এখন দাও ব্যৱহাৰ কৰা হৈছিল, দাওখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। টিহুৰ আৰক্ষী টিমটো উপস্থিত হৈছে ইয়াত আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু দুখৰ বিষয় যে এনেকুৱা ঠাইত মূল পথৰ কাষৰ ঘৰত এনেকৈ চুৰ হোৱাটো। আৰু ইয়াৰ লগে লগে আবেলিৰ বাতৰিৰ পৰা মই নিতুমণি বিদায় লৈছোঁ। আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ঈশান নিউজ।